এজন ডেকা ল'ৰাই বিয়া কৰাব বিচাৰিছিল। তেওঁ দেউতাকৰ ওচৰলৈ গৈ সুধিলে, দেউতা, মই বিয়া কৰাব লাগে। ইয়াত কিমান খৰচ হ'ব? দেউতাকে ক'লে, মই নাজানো বোপা, মই আজিও তাৰ খৰচ ভৰিয়ে আছোঁ। আপোনাৰ প্ৰেমৰ কামনো কি মোক কওকচোন। যদিহে আপোনাৰ মনত কিবা প্ৰেম আছে, তাৰ ব্যৱহাৰিক উপযোগিতা কি? ইয়াৰ কোনো কাম নাই। ই ওলোটাই বহুত দামীহে, ইয়াৰ কোনো ব্যৱহাৰ নাই। কিন্তু ইয়াৰ অবিহনে আপুনি ৰিক্ত অনুভৱ কৰিব, নহয় জানো? গতিকে ৰহস্যবাদৰ কাম কি? কোনো কাম নাই। কিন্তু ইয়াৰ অবিহনে আপুনি এটা অতি বেয়া জীৱন জীয়াই থাকিব, সিমানেই কথা। ৰহস্য মানে হ'ল যিটো আপুনি নাজানে। ৰহস্যবাদ হ'ল সেইবোৰ মাত্ৰাক অন্বেষণ কৰা এক উপায় যিবোৰ আপোনাৰ অভিজ্ঞতাত নাই। এয়া এক উন্মাদনা। এবাৰ যদি ই আপোনাক আকৰ্ষণ কৰে, তেন্তে আন একোৱেই আপোনাৰ বাবে সোৱাদ নোহোৱা হৈ পৰিব। একোৱেই নহয়। সমস্যাটো কেৱল সেইটোৱে। এবাৰ যদি ই আপোনাৰ জিভা স্পৰ্শ কৰে, আন একোৰে সোৱাদ নাপাব। ই ঠিক ভাৰতীয় মছলাৰ দৰে।